নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ 58 অধ্যায়। আজিৰ অধ্যায় আনন্দোৎসৱ। হনুমানক দেখা পাই আনন্দত মতলীয়া হৈ বান্দৰবিলাক মহেন্দ্ৰ পৰ্বতৰ শৃংগত গোট খালে। বয়োবৃদ্ধ জাম্বৱানে হনুমানক সম্বোধি সকলোৰে হৈ সাদৰেৰে স্নেহৰ বাক্য কবলৈ ধৰিলে। তোমাৰ ভ্ৰমণ আৰু বিজয়ৰ সকলো বিৱৰণ শুনিবলৈ আমি আগ্ৰহেৰে বাট চাই ৰৈ আছো। তুমি সীতাক কিদৰে বিচাৰি উলিয়ালা এই কথা জানিবলৈ আমি অতিশয় আগ্ৰহী। তেওঁ এতিয়া মংগল নে? তেওঁ মানসিক আৰু শাৰীৰিক কুশল নে? সেই অঞ্জনা পুত্ৰ, ৰাৱণৰ ৰাজ্য আৰু আচৰণৰ প্ৰকৃত বৰ্ণনা কৰা। সকলো বৃত্তান্ত জানিলেহে আমি পিছৰ কৰ্তব্য নিৰ্ধাৰণ কৰিব পাৰিম। হনুমানে মনে মনে সীতালৈ প্ৰণাম জনাই আদ্যোপান্ত বিৱৰি কবলৈ ধৰিলে। মই এই শৃংগৰ পৰা কেনেকৈ আকাশলৈ উঠিছিলো সেয়া আপোনালোকৰ বিদিত। সমুদ্ৰৰ ওপৰেদি যাওঁতে এটা পৰ্বত আচম্বিতে পানীৰ ওপৰলৈ উঠি আহিল। মই ভাবিছিলো পৰ্বতটোৱে মোক বাধা দিব খুজিছে। সেই ভয়ত মই নেজেৰে পৰ্বতটোক কোব মাৰি দিলো। নেজৰ কোব খাই পৰ্বতে মধুৰ কণ্ঠেৰে কলে, বাছা, মই তোমাৰ বৈৰী নহওঁ। তোমাৰ পিতাই মোক ইন্দ্ৰৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিছিল। সেইকাৰণে মই কৃতজ্ঞতা পাশত আবদ্ধ। এতিয়া মই সমুদ্ৰৰ মাজত নিৰাপত্তা লাভ কৰিছো। প্ৰাচীন কালত পৰ্বত পাহাৰ সকলোৰে পাখি আছিল। সেয়ে আমি আকাশত ইফালে সিফালে ঘূৰি ফুৰিছিলো আৰু পৃথিৱীৰ সকলোৱে আমালৈ ভয় কৰিছিল। ইন্দ্ৰই পৃথিৱীৰ এই ভয় ভাঙিবলৈ আমাৰ ডেউকাবোৰ কাটি পেলালে। এনে দুৰ্ভাগ্যত পৰোতে তোমাৰ পিতাৰাই মোক সহায় কৰিছিল। তুমি এতিয়া সমুদ্ৰৰ ওপৰেদি উৰি দুৰূহ কাৰ্য কৰিব লগা হৈছে। মই তোমাক জিৰণি দিবলৈহে আহিছো। ইয়াত খন্তেক বিশ্ৰাম কৰি ৰামৰ কাৰ্য সমাধা কৰা। সময় নোহোৱাত মই ৰব নোৱাৰিলো। পৰ্বতৰ পৰা বিদায় লৈ মই যাবলৈ ধৰিলো। এইদৰে হনুমানে সকলো ঘটনা আগৰ পৰা গুৰিলৈকে বৰ্ণনালে। যাওঁতে কি হৈছিল, লংকাত কি হল, সীতাক কেনেকৈ ৰাৱণৰ ৰাজপ্ৰসাদত বিচাৰি বিমুখ হৈছিল, শেষত কেনেকৈ অশোক বনত সীতাক দেখিলে, ৰাৱণে তাত সীতাক কেনেকৈ অনুনয় বিনয় কৰিছিল আৰু সীতাই ৰাৱণক প্ৰত্যাখ্যান কৰিছিল, ৰাৱণে তেতিয়া কিদৰে সীতাক নিষ্ঠুৰ পৰিণামৰ ভয় দেখুৱাইছিল, ৰাক্ষসবিলাকে সীতাক কিদৰে জুলুম কৰিছিল, আনকি আত্মহত্যা চিন্তা কৰিবলৈকো বাধ্য কৰাইছিল, আৰু ঠিক এনে সময়তে কিদৰে তেওঁ উপস্থিত হৈ ৰামৰ বতৰা দিলে আৰু প্ৰাণত আশাৰ প্ৰদীপ জ্বলাই দিলে, এই সকলোবিলাক কথা হনুমানে বিৱৰি কলে। চলচলীয়া চকুৰে হনুমানে সীতাৰ ঐশ্বৰিক গুণ আৰু মহৎ আচৰণৰ কথা কলে। তেওঁ অশোক বন কেনেকৈ নষ্ট কৰিলে, ৰাক্ষসবিলাকক কিদৰে বধ কৰিলে, ইন্দ্ৰজিতৰ হাতত কেনেকৈ তেওঁ বন্ধন হল আৰু ৰাৱণৰ আগলৈ কিদৰে তেওঁক লৈ যোৱা হল, এই সকলোবিলাক কথা তেওঁ বিৱৰি কলে। ৰাৱণ লগত কি কথা হৈছিল, তেওঁ নিৰ্ভীক কথাত খং উঠি ৰাৱণে কিদৰে তেওঁৰ নেজত জুই লগাই শাস্তি দিছিল আৰু তাৰ ফলত কেনেকৈ তেওঁ একোটা প্ৰকাণ্ড জুইয়ে নগৰখনক ছাই কৰি দিছিল, এই সকলো কথা তেওঁ বিৱৰি কলে। সকলো ঘটনা বৰ্ণনা কৰাৰ পিছত হনুমানে কলে, সীতা সতীত্বৰ অৱতাৰ। তেওঁ সতীত্বৰ বলতেই আমাৰ যত্ন ইমান দূৰলৈ আগুৱাইছে। তেওঁক ধৰি লৈ যাওঁতে ধৰি নিয়া ৰাক্ষসটো ভস্মীভূত
নহ'ল কিয় তাকহে বিস্ময় মানো। অৱশ্যে ৰাৱণৰো সঞ্চিত পুণ্য বল আছে। তথাপি তেওঁ ইচ্ছা কৰা হলে তেতিয়াই ৰাৱণক ভস্মীভূত কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ধৈৰ্যৰে সকলো লাঞ্ছনা সহি থাকিল, কিয়নো তেওঁৰ ইচ্ছা যে তেওঁৰ স্বামীহে দুষ্ট ৰাৱণক শাস্তি দিব লাগে। এতিয়া আপোনালোকে কি পৰামৰ্শ দিয়ে? আমি পোনে পোনে লংকালৈ গৈ ৰাৱণ আৰু ৰাক্ষসৰ দল নাশ কৰি থৈ সীতাক উদ্ধাৰ কৰি আনি ৰামৰ হাতত সমৰ্পণ কৰিমনে? এনে কাৰ্য কৰিবলৈ আমাৰ শক্তি নথকা নহয়। মই অকলশৰেই সিহঁতক চিনচাপ নোহোৱাকৈ নিহত কৰিব পাৰোঁ। জাম্বৱানেও অকলেই ৰাক্ষস নিৰ্মূল কৰিব পাৰে। যুৱৰাজ অংগদেও পাৰে। মহাত্মা নীলেও এই কাৰ্য কৰিব পাৰে। অচিনিনন্দন, মন্দ আৰু দ্বিবিদেও পাৰে। আমাৰ ভিতৰৰ বহুতেই ৰাৱণ আৰু ৰাক্ষসকুলক নিৰ্মূল কৰিবলৈ সক্ষম। ময়ো লংকাত এনেদৰেই ঘোষণা কৰিছিলোঁ। মই ৰামৰ দূত আৰু সুগ্ৰীৱৰ মন্ত্ৰী হৈ তহঁতক নিৰ্মূল কৰিবলৈ আহিছোঁ। আমি এতিয়া কথা পাতি থাকোঁতে সতীত্বৰ অধিষ্ঠাত্ৰী দেৱী বৈদেহীৰ শিশু গছৰ তলত সুৰক্ষিত বন্দিনী হৈ আছে। উদ্ধাৰৰ হকে তেওঁ অন্তৰ ব্যাকুল হৈ পৰিছে। তেওঁ নৈৰাক্ষৰ সময়ত মই আগত উপস্থিত হৈ শীঘ্ৰেই ৰাম আহিব বুলি প্ৰভূত দি আহিছোঁ। এতিয়া আমি কি কৰা কৰ্তব্য আপোনালোকে স্থিৰ কৰক। অংগদে কথা শুনি খঙত জাপ মাৰি ক'লে, মই অকলশৰেই এই কাম কৰিব পাৰোঁ। আমাৰ মাজত যুদ্ধৰ তৃষ্ণা থকা বহুতেই আছে। ইমান দিনৰ মূৰত ৰামৰ ওচৰলৈ সীতাক নিনিয়াকৈ ৰিক্ত হস্তে গ'লে ভাল নহ'ব। আমি প্ৰথমে লংকালৈ যাওঁ। তাত ৰাৱণ আৰু ৰাক্ষস সেনাক নিহত কৰি সীতাক উদ্ধাৰ কৰি লৈ কিষ্কিন্ধালৈ যাওঁ। বুঢ়ীবৃদ্ধ জ্ঞানবৃদ্ধ জাম্বৱানে মৃদুভাৱে আপত্তি কৰি ক'লে, নহয় যুৱৰাজ, এই পথ ঠিক নহ'ব। আমি ৰাম লক্ষ্মণক আদ্যোপান্ত কওঁ, তাৰপিছত তেওঁলোকে যি অভিপ্ৰায় প্ৰকাশ কৰে আমি সেইমতে কাম কৰিম। ৰামে যেনেদৰে ইচ্ছা কৰে সেইদৰে তেওঁ অভীষ্ট সিদ্ধি কৰিব লাগে। এনে কাৰ্যহে উচিত হ'ব। হনুমান, অংগদ প্ৰভৃতি সকলো বান্দৰ এই কথাত সৈমান হ'ল। আকাশ পথেদি সিবিলাকে কিষ্কিন্ধালৈ গতি কৰিলে। সুগ্ৰীৱৰ পৰিলক্ষিত মধুবনৰ ওচৰত সকলোটি নামিল। মধুবনলৈ প্ৰৱেশ কৰি সকলোৱে মৌ আৰু ফল ফুল ডকচি খাই আনন্দত মগ্ন হৈ নৃত্য কৰিবলৈ ধৰিলে। প্ৰহৰী দধিমুখে অনেক চেষ্টাৰেও সিহঁতক বাধা দিব নোৱাৰিলে। এই উৎপাতৰ কথা দধিমুখে ততাতৈয়াকৈ ৰজাক জনালেগৈ। তেওঁ ক'লে, মহাৰাজ, দক্ষিণলৈ যোৱা বান্দৰবিলাক উভতি আহি আপোনাৰ মধুবন ছাৰখাৰ কৰি অতি উদ্ধত আচৰণ কৰিছে। মোৰ বাধা সিহঁতে মনা নাই। সিহঁতে মৌচাক আৰু ফল ফুল খাই সকলো নষ্ট কৰি পেলাইছে। এই অসংযত বান্দৰবিলাকক মহাৰাজে উচিত দণ্ড দিয়ক। সুগ্ৰীৱে তাৎপৰ্য বুজিলে। তেওঁ লক্ষ্মণলৈ চাই ক'লে, মই বঢ়িয়াকৈ বুজিছোঁ। হনুমান, জাম্বৱান আৰু অংগদে অন্বেষণত কৃতকাৰ্য হৈ আনন্দত মতলীয়া হৈ এইদৰে বিজয়োৎসৱ পালন কৰিছে। এইদৰে কৈ সুগ্ৰীৱে দধিমুখলৈ চাই ক'লে, সিহঁতক তৎক্ষণাৎ মোৰ ওচৰলৈ পঠিয়াই দিয়াগৈ। দধিমুখে এতিয়া প্ৰকৃত কথাটো জানিব পাৰিলে আৰু বান্দৰৰ কাষলৈ গৈ ততাতৈয়াকৈ ৰজাৰ আদেশ শুনালে।